অৰুণাচল প্ৰদেশৰ লিকাবালি এলেকাৰ চিয়াং জিলাতে অৱস্থিত মালিনী থানৰ কথা বহু দিনৰ পৰা শুনি আছিলোঁ। যোৱাটো ভিডিঅ'ত আপোনালোকে দেখিছিল যে আমি লিকাবালিলৈ আহিছিলোঁ। তাৰ পৰা এই থানলৈ বৰ বেছি দূৰ নহয় বাবে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ মালিনী থানৰ প্ৰাংগণ পালোহি। আৰু ইহঁতক একদম লাইন কৰি পেলাই লৈ গৈছোঁ। তাৰ আগতে আমি ইয়াত টিকেট কৰিব লাগিব। যদি কোনোবা এনেকৈ আহে আপোনালোকে ইয়াতে টিকেট কৰি ল'ব, পাৰ হেড 20 টকাকৈ। অৱশ্যে যেতিয়া ষ্টুডেণ্ট বুলি ক'লোঁ তেওঁলোকে কিন্তু আমাক বহুতখিনি ৰেহাই দিলে, যাৰ কাৰণে আমাৰ ভাল লাগিছে বাৰু দেই। থেংক ইউ। মূল এণ্ট্ৰি এফালে এক্সিট। গতিকে এতিয়া আমি সোমাম এইটো চাইডে। এজন গাৰ্ড আছে, তেওঁ ইমান ধুনীয়াকৈ বুজাই দিছে যে একদম বহুত কেয়াৰফুলি নিব কৈছে, যাতে ইয়াতে দুখ নাপায় ষ্টুডেণ্টবিলাকে। আৰু ইয়াত ওচৰত কোনো হস্পিটেল নাই, হস্পিটেল আছে বহুত দূৰত, মানে টাউনত। যদি কোনোবাই দুখো পায়, টাউন পাবলৈ কিমান সময় লাগি যাব, হয়নে চুনয় না? সেইকাৰণে সকলোৱে সাৱধানে যাবা দেই, একদম সাৱধানে কৈছে। আৰু একদম হুলস্থুল নকৰিবা। মৌচুমী বুজি পালা নহয়? কোনেও একো দৌৰা ধপৰা নকৰিবা, জঁপিওৱা কিবা নকৰিবা। কিবা থাকিলে আমাক ভালকৈ সুধিবা। ভৈৰৱ দেই, একদম শান্ত ধীৰ স্থিৰকৈ যোৱা, চবেই লাইনত যোৱা, চব লাইনত যোৱা। শেষ হ'লগৈ নে অৰিন্দম? সাৱধানে দেই। কাৰোবাৰ যদি আঁঠু বিষ আছে, কোনোবাই যদি বেছি ফেফনি ধৰে, কোনোবাই যদি খোজকাঢ়িব নোৱাৰে, তেওঁলোকে কিন্তু ইয়ালৈ নহাই ভাল, কাৰণ একেবাৰে ওপৰলৈ তেওঁলোকে কেতিয়াও উঠিব নোৱাৰে। কিমান ওখ চাওকচোন। আৰু সেইকাৰণে চাগে তেওঁলোকে কৈ পঠিয়াইছে যাতে আমি খুব সাৱধানেৰে ইয়াতে উঠোঁ। ইয়াত উঠিবলৈ জোৰ লাগিব দেই। ইয়াত উঠিবলৈ মানুহৰ দেহতো জোৰ লাগিব, আঁঠুত বিশেষকৈ, ভৰিত যে পুৰা জোৰ লাগিব আৰু শক্তি লাগিব মনত, তেতিয়াহে উঠিব পাৰিব। আহি পেলাই একদম ওপৰত উঠিলোঁ। এইফালে দেখিছে আপোনালোকে মন্দিৰটো খুব ধুনীয়াকৈ তাতে পূজা পাতল কৰি আছে। যিসকলে পূজা পাতলত বিশ্বাসী তেওঁলোকে পূজা পাতল কৰিব পাৰে, আৰু বাকীসকলে এনেকৈ ওপৰৰ পৰা ধুনীয়াকৈ চাই পেলাই গুচি যাব পাৰে। আৰু এইখিনিতে নহয়, ইয়াৰ পৰা আৰু ওপৰলৈ আছে, ওপৰলৈ চাওকচোন কেনেকুৱা ষ্টেপ। সেইখিনি ষ্টেপ মানে বগাই যাবলৈ আমাৰ ইহঁতৰ খুব মন। এয়া চাওকচোন, মই জুম কৰি দিছোঁ। আৰু তাৰ ওপৰতো মন্দিৰ আছে, কিন্তু সেইখিনিলৈ এতিয়ালৈকে মই মানুহ তেনেকৈ যোৱাই দেখা নাই। হয়তো আমাৰ দৰে বহুতে তেনেকৈ সাহসেই কৰা নাই। ইহঁতৰ যদিও যাবলৈ মন আছে, মই এইটো কাৰণে দিয়া নাই। মই সিহঁতক কৈছোঁ যে আকৌ আহিলে যাবা, অকণমান ডাঙৰ হ'বা। এতিয়া বিশেষকৈ তালৈ যাওঁ সিহঁতৰ লাগিছে। উঠি যাওঁতে সিহঁতি ঠিকেই যাব, কিন্তু যেতিয়া সিহঁতি নামি আহিব তেতিয়া হয়তো সিহঁতৰ মূৰো ঘূৰাব পাৰে। এয়া আমি থান আহি পেলাই পালোহি। এয়া এইখিনিতে দেখিছে মানুহে ধূপ ধূনা ইয়াতে জ্বলাইছে নিজৰ মনৰ কামনা পূৰ্ণ হ'বৰ কাৰণে। এই গছজোপাত এনেকৈ বান্ধে, আৰু বান্ধি পেলাই হয়তো তেওঁলোকে মনৰ কামনা পূৰ্ণৰ কাৰণে কিবা এটা মনেৰে প্ৰাৰ্থনা কৰে। আৰু ইয়াতে আমি যিখিনি দেখিছোঁ এনেকুৱাই কিবা কিবি নিয়ম দেখিছোঁ, আৰু অন্যান্য নিয়ম নাজানো। স্থানীয় কোনোবাই যদি চাই আছে, যদি ইয়াত আৰু কিবা কিবি নিয়ম আছে, আপোনালোকে প্লিজ কমেণ্টত এবাৰ জনাব। আৰু আমাৰ মানুহবোৰৰ বোলে ভাগৰ লাগিছে, সিমানখিনি উঠি আহি একদম মজাকৈ বহিছে, লগতে দুই এটা ফটো উঠাই আছে। মায়াশ্ৰী, এজনী ববিতা, এইফালে সিহঁতি গোটেইখিনিয়ে বহি আছে, চব মনে মনে বহি আছে। খুব ধুনীয়াকৈ পৰিৱেশটো অন্ততঃ আমি বিনষ্ট কৰা নাই ন, ভালকৈ ৰাখিছোঁ। যেনেকৈ সকলোৱে আছে আমিও তেনেকৈ আছোঁ। আৰু এয়া আৰু তেনেকৈ মানুহ বহিবৰ কাৰণে আৰু বেঞ্চ আছে, যিয়ে যেনেকৈ য'তে পাৰে তেনেকৈ বহিছে। আমাৰ ষ্টুডেণ্ট অলপ এইফালেও আছে। আৰু আমি গাড়ী ৰখা ঠাইখিনি ইয়াৰ পৰা সম্ভৱ দেখিয়ে পাম নেকি। আৰু কিমান তলৰ পৰা আহিছোঁ চাওকচোন। ইয়াৰ পৰা দেখিলেহে আচল দূৰত্বটো ধৰিব পাৰি। ইমানেই ওখ। ইয়াতকৈ আৰু ওখলৈ যাবলৈ আৰু ধৈৰ্যও নাই, সাহসো নাই। আচলতে ইমান ওখত আমি উঠি নাথাকোঁ যে। আৰু এইখন ফিল্ডখন দেখিছে যিখন, সেই ফিল্ডখনতে আমাৰ গাড়ীখন আছে। অৱশ্যে অলপ ইফালে আছে, গছৰ পৰা আঁৰ হৈ আছে। আৰু হৈছে আমাৰ মন্দিৰৰ পৰিৱেশটো মই যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এইজোপা গছ ইয়াতো দেখিছোঁ এনেকৈ ৰছীৰে মেৰিয়াই ৰাখিছে। মানুহবোৰ দেখিছোঁ, ইমান ভক্তৰ সমাগম। আচলতে এইবিলাক হৈছে একোটা বিশ্বাসৰ কথা। সকলোৱে বিশ্বাসবোৰ বেলেগ বেলেগ, কোনে কেনেকৈ বিশ্বাস কৰে। ইয়াতে এতিয়া কোনোবাই ৰছী বান্ধিছে, সেই ৰছীডালতো তেওঁলোকে কিবা এটা বিশ্বাস কৰিয়ে বান্ধিছে। গতিকে মানুহৰ আত্মাত, মানুহৰ বিশ্বাসতকৈ ডাঙৰ একো নাই। যদিও মই পূজা পাতল নকৰোঁ, কেতিয়াও কিন্তু ইয়াৰ মই বিৰোধিতাও কৰা নাই এতিয়ালৈকে। সদায়তো নিজেই পালন কৰা নিয়ম নীতিখিনি ভাল বুলি সকলোৱে ক'ব, যিদৰে ময়ো ক'ম। তথাপিও যিসকলে এই বিশ্বাসেৰে কিবা এটা কৰিছে, মই ভগৱানক প্ৰাৰ্থনা কৰিম তেওঁলোকৰো যেন সেই বিশ্বাসেৰে কৰা প্ৰাৰ্থনা সফল হওক, ভাল হওক। মালিনী থানত প্ৰধানত দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয়।
সম্ভৱতঃ 13-14 শতিকামানতে চুতীয়া ৰজাসকলে নিৰ্মাণ কৰা বুলিয়ে জনা যায়। এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণীৰ নামো কিন্তু জড়িত হৈ আছে। প্ৰবাদ অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত যেতিয়া এই ঠাইলৈ আহিছিল তেতিয়া পাৰ্বতীয়ে মালিনীৰ ৰূপ লৈ তেওঁলোকক সেৱা কৰিছিল আৰু তেতিয়াৰ পৰাই বোলে এই ঠাইৰ নাম হ'ল মালিনী থান। এই বাউণ্ডেৰীটো যদি চাই আপোনালোকে এটা কথা অন্তত অনুমান কৰিব পাৰিব, ফুলৰ যে বহুত বেছি যত্ন লৈছে, ইমান ধুনীয়াকৈ গছ গছনিবোৰ ৰাখিছে। প্ৰতিপালনটো মেইন কথা, গছ এজোপা ৰুলেইটো নহ'ব ন, প্ৰতিপালন কৰিবই লাগিব। আৰু ইমান ধুনীয়াকৈ প্ৰতিপালন কৰি ৰাখিছে, প্ৰতিজোপা গছে সৌন্দৰ্যবৰ্ধক হৈছে, ইমানেই ভাল লাগিছে নহয়। অন্য কি হয় নহয় সেইটো বহুত পিছৰ কথা, কিন্তু ইয়াৰ পৰিৱেশটোৱে যে মানুহৰ মনত এটা পজিটিভ ভাৱ আনিব সেইটো অন্ততঃ মই ইয়ালৈ আহি পেলাই অনুভৱ কৰিছোঁ। আমি ঘূৰি যাবলৈকে লৈছিলোঁ, তাৰপিছতে গম পালোঁ যিটো আপোনালোকক প্ৰথম দেখুৱাইছিলোঁ মন্দিৰ, সেই মন্দিৰটোৰ কাৰণে এইফালে আছে বেলেগ এটা ৰাস্তা। এতিয়া আমি সেই ভিতৰেদি এইটো ৰাস্তাইদি আহিলোঁ আৰু এতিয়া এইফালে যাবলৈ ভাল, সেইকাৰণে আমাৰ চব ষ্টুডেণ্ট এতিয়া লাইন হৈ হৈ এনেকৈ গৈ আছে। আৰু শেষত সাহস বান্ধি আমি কিজানিও আহি আছোঁ আৰু পিছে পিছে। পাৰিব বাইদেউ? সাহস কৰি কৰি আহি থাকক, সাহস কৰিলেই পাৰিব। আহক আহক, ধৰি দিছোঁ নহ'লে। আহক, এয়া চাওক কিমান ওপৰলৈ উঠি গৈছোঁ। কিমান ষ্টেপ আছে নাজানো, কিন্তু বহুত ষ্টেপ আছে, এইটো আৰু হিচাপ কৰি শেষ কৰিব নোৱাৰোঁ। আপোনালোকেও যদি ইয়ালৈ আহে, আমাৰ নিচিনা যদি কণ্ডিশ্যন হ'ব নালাগে তেতিয়াহ'লে একদম তলতে ভাবি ল'ব যে একদম পামগৈ নে নেপামগৈ। ইহঁতি হাৰ মানি আধা ৰাস্তাৰ পৰা ঘূৰি দিলে আৰু মই এতিয়া আপোনালোকক দেখুৱাম তললৈ। চাওক কিমান তললৈ, চাওকচোন। বহুত আহিলোঁ, আহি পেলাই আমি এতিয়াও বোলে সোঁমাজে পোৱাহি নাই আৰু এনেকৈ গৈ পেলাই আৰু বহুতখিনি যাব লাগিব। গতিকে এইখিনিলৈকে উঠিলোঁ, চালোঁ, ইহঁতে যেতিয়া হাৰ মানি দিলে আৰু আমি তাত কি কৰিম। গতিকে এইখিনিৰ পৰা আমি নামি দিওঁ সাৱধানেৰে। এয়া চাওক ইহঁতি গোটেইখিনি ঘূৰি আহিলে। গতিকে আপোনালোকে একদম তলতে চিন্তা কৰি ল'ব, যিহেতু আমি যিবিলাক অসুবিধাৰ সন্মুখীন হৈছোঁ বা আমি যিবিলাক ইয়াত পৰিস্থিতিৰ সন্মুখীন হৈছোঁ সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। অন্ততঃ আপোনালোকে আহিলে মানে সুবিধা হোৱাকৈ যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চবেই কৈ দিয়া হাই কোৱা। আপোনালোকক ইমানখিনি যেতিয়া দেখুৱালৈ এতিয়া মন্দিৰৰ পৰা ওলাইছোঁ, গতিকে এইখিনিও দেখুৱাই দিওঁ। যিফালেদি আমি সোমাইছিলোঁ উঠিছিলোঁ সেইফালেদি নহয়, এইটো চাইডে ভিতৰেদি আৰু এটা ৰাস্তা আছে যিফালে আহিবৰ কাৰণে খুব ভাল। আমাক এখেতসকলে দেখুৱাই দিলে দেই, বেকত যে দেখিছে, ধন্যবাদ তেওঁলোককো বাৰু। আৰু এইটো চাইডে নামিবৰ কাৰণে ষ্টেপ নহয়, শ্লোপ, যিটো খহতাকৈ এইটো কি বনাই দিছে জানো, এইটো কি বুলি কয় নাজানো দেই মই। টাইলছৰ নিচিনা যে মানুহে ঘৰৰ ষ্টেপতো লগায়। ইয়াত মানে খুব ভাল লাগিছে আহিবৰ কাৰণে, অকণো কষ্ট হোৱা নাই। আপোনালোকে যদি আহে সিফালেদি উঠিলেও নামোতে সদায় এইফালে আহিব। আৰু এইফালেদি আহি মেইন যিটো চেলফি পইণ্ট বা চেলফি নহ'লেও ফটো পইণ্ট, আচলতে তাতে মালিনী থান বুলি ধুনীয়াকৈ লিখি ৰাখিছে। এয়া লভ দি পেলাই মালিনী থান, ভাল লাগিছে। ইয়াতে যদি একপি ফটো নুতুলোঁ তেতিয়াহ'লে একদম আধৰুৱা হ'ব। কিন্তু আমাৰ ষ্টুডেণ্টখিনি গুচি গ'ল শিক্ষকসকলৰ লগত, এতিয়া আমি যিকেইজনী আছোঁ কোনে কেনেকৈ কাক ফটো উঠাম আৰু। ইয়াতে একদম কৃষ্ণই সৰ্পৰ ওপৰত নাচি থকা যিটো দৃশ্য, এয়া চাওক এনেকৈ আছে। অসমীয়াৰ বুকুৱে শিৰে শিৰে চবতে সোমাই আছে। গতিকে মাঘৰ মাহ শেষ হোৱা নাই, হয় নে নহয়? মাঘৰ মাহতো আমাৰ একদম বহাগৰ দৰে ঢোলে ডগৰে বিহু হৈছে ন, ভাল লাগিছে। আমি আহি আকৌ লিকাবালি পালোহি। এতিয়া ইয়াতে খোৱা হ'ব, ইতিমধ্যে ৰন্ধা বঢ়া হৈছে আৰু মাংস পুৰা উতলি আছে, এতিয়া খাব হৈছে আৰু নহয় ভাই, হ'লে আৰু বাঢ়িব লাগে, খাব লাগে। এইফালে চাটনি অথনি কটা নহ'ল, এতিয়া চাটনি কাটিছে। আধা আধি কাটি থৈ গৈছিলে মানুহবোৰে, এতিয়া বাকী থকাখিনি শেষ হৈছে কেনে? অঁ হ'লে আৰু তেতিয়াহ'লে নাচিব লাগিব খাই লৈ, নহ'লে কেনেকৈ হ'ব? দি লোৱা, আমাৰ খোৱা পৰ্ব চলি আছে। বহুত টেষ্টি হৈছে বুলি কৈছে। কিমান টেষ্টি হৈছে? বহুত টেষ্টি হৈছে ন? আমাৰ ৰান্ধনি বৰ ভাল দেই। কাক কাক লাগে? কাক কাক লাগে?
সিহঁতে কোৱা আছিলে যে নালাগে বুলি কোৱা বোলে একদম ঠিকছে দিম দে বুলি ক'লো এতিয়া লাগে লাগে কৈছে বাৰু অংকুৰ লিকাবালিত আজি প্ৰীতিৰ এসাঁজ খুব ভাল লাগিলে খায়ো ভাল লাগিলে জেগাও ভাল লাগিলে এতিয়া লাষ্টত আমি খাইছো এয়া চব চুচি খালো ইমান ধুনীয়া ৰান্ধিলে কৈছো নহয় একদম টপ বাকী ৰাইজসকলে ফিডবেকটো দি দিব লাগে কৈ দিয়া ভাল লাগিলে ন আৰু এইফালে আমাৰ একদম পুৰা বিহু মাৰি আছে ল'ৰাবোৰে কেইজনীকো দেখুৱাই দিয়া আমাৰ লগতে খাই চাই সদিয়াকে ন কৈ দিয়া কিবা মাত নুশুনিব ধুনীয়া লাগিলে এতিয়া আমি লিকাবালিৰ পৰা ঘৰলৈ যাম কিন্তু ইয়াৰ স্মৃতিখিনি লৈ যাম আপোনালোকে যিসকলে অহা নাই আহিব আৰু যিসকলে ইয়ালৈ আহিছে সেইসকলে কমেণ্ট কৰিব আৰু ইয়াত যদি মোৰ ভিডিঅ' চোৱা কোনোবা আছে তেওঁলোকলেও বহুত বহুত মৰম আপোনালোকক কমেণ্ট কৰি জনাব একেবাৰে শেষত আমাৰ কেইজনমান অতিথি ওলাইছেহি খুব ভাল লাগিছে যে আজি অতিথিকো আমি এনেকৈ খুৱাব পাৰিছোঁ ধুনীয়া পোৱালিটো খোৱা দেই এইবাৰ পৰা আমি আগত যোৱা ল'ৰা ছোৱালী আনিমতো এতিয়াতো বহুত ভাল লাগিলে লিকাবালিত এতিয়া আমি গৈ থাকো বাই বাই সকলো আহিলে ৰাতিপুৱা আমি স্কুলৰ পৰা যেনেকে গৈছিলো এতিয়া আহি আমি এই স্কুলত একদম ৰাতি 7টা বজাত পালোহি আৰু সবকে আমি এনেকে সমজাই দিছো গোটেই গাৰ্জেন বিলাক আহি ৰৈ আছে ভাল লাগিলে আজি বহুত বেছি আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা কি জানা আজি ভাল লগা কথাটো একটা ল'ৰা এজনী ছোৱালী কোনো বমি চমি কৰা নাই সাংঘাতিক আৰু এইখিনিতে আমি ধন্যবাদ দিব লাগিব সন্মানীয় দেৱত্তম অসম ছাৰক আৰু লগতে পংখী শৰ্মা বাইদেউ কাৰণ তেওঁলোকৰ ভিডিঅ' চাই পেলাই অনুপ্ৰাণিত হৈ মই আজি যিটো টেকনিক খটুৱালো বিজ্ঞানসন্মতভাৱে সেইটো কাৰণে বহুত সিহঁতি ফলৱতী হ'ল হয় নহয় হয় সকলোকে এতিয়া বাই বাই কৈ দিয়া পাই গ'লো নহয় হেপী নিউ ইয়েৰ